কনসেপ্ট লাৰ্ণিঙলৈ সকলোকে স্বাগতম জনাই আজিৰ ভিডিঅ'টোত আৰম্ভ কৰিবলৈ ওলাইছোঁ MA 4th সেমিষ্টাৰ অসমীয়া বিভাগৰ চতুৰ্থ কাকতৰ দ্বিতীয় খণ্ড বিশেষ সাহিত্যিক লক্ষ্মীনাথ বেজবৰুৱাৰ দ্বিতীয় অধ্যায় কথা সাহিত্যিক লক্ষ্মীনাথ বেজবৰুৱা মোৰ জীৱন সোঁৱৰণৰ অন্তৰ্গত প্ৰথম ভাগৰ তৃতীয় আৰু চতুৰ্থ অধ্যায় পাঠটো সম্পূৰ্ণকৈ পঢ়ি ল'ব আৰু তাৰে মূল কথাখিনি সংক্ষিপ্ত ৰূপত এইদৰে লিখি ল'ব পাৰে মোৰ জীৱন সোঁৱৰণৰ অন্তৰ্গত প্ৰথম ভাগৰ তৃতীয় অধ্যায় এই কথাখিনি উল্লেখ আছে 1 নম্বৰত লক্ষ্মীনাথ বেজবৰুৱাৰ পিতৃ লখিমপুৰৰ পৰা গুৱাহাটীলৈ বদলি গুৱাহাটীৰ পৰা পেঞ্চন পাই শিৱসাগৰ ৰংপুৰ ঘৰলৈ নদীপথে যোৱাৰ বৰ্ণনা দ্বিতীয়তে গুৱাহাটীৰ স্কুল জমালয় হৈ পৰে অংকৰ শিক্ষক সাখাৱত আলীৰ কাৰণে তৃতীয়তে ককাইদেৱে কলিকতাৰ পৰা আহি কি পৰিছ বুলি প্ৰশ্ন কৰাত মুখ শুকায় 4 নম্বৰ ডাঙৰ ধুমুহাত ৰন্ধা বৰা ভাতত বালিত পোত যায় 5 নম্বৰত দুপৰীয়া গধূলি বালিৰ কাষত নাও ৰাখি মৰা চৰাইৰ দৰে ফুৰিছিল 6 নম্বৰত এদিন বালিত দুটা ঘৰিয়ালৰ কণী পায় আন এদিন 2-3টা কাছ তাৰে এটা ধৰে পেটৰ পৰা 2 কুৰিমান কণী ওলায় আৰু তেওঁলোকে খায় 7 নম্বৰত উল্লেখ কৰিব এদিন ৰাতি ধুমুহা আন এদিন ৰাতিপুৱা বনৰীয়া মহ দেখে 8 নম্বৰত উল্লেখ কৰিব এদিন কুৰুৱা চৰাইৰ নখৰ পৰা ডাঙৰ ৰৌ মাছ খহি পৰে 3 হেৰমান কণী ওলায় তেওঁলোকে ভোজন কৰে 9 নম্বৰত উল্লেখ কৰিব দেশমুখত মিৰিগাঁৱত ল'ৰা এজনৰ কান্দাত নাও ৰখায় নকন্দুৱাবলৈ উপদেশ ল'ৰাৰ দেউতাকে সন্তুষ্ট হয় বৰ কাছ উপটৌকন দিয়ে সেই উপটৌকনটোৰ দুটা পীৰা ৰাখি বাকীখিনি বিলাই দিয়ে 2 এদিন পিছত ৰংপুৰ ঘৰত প্ৰৱেশ কৰে এই কথাখিনি বিশেষভাৱে উল্লেখ আছে চতুৰ্থ অধ্যায় বা চতুৰ্থ অধ্যায়ৰ বিষয় আলোচনাত এই কথাখিনি প্ৰকাশ পাইছে 1 নম্বৰ ৰংপুৰ বা শিৱসাগৰৰ ঘৰত উমলা সময়ৰ ঘটনা বৰ্ণনা দ্বিতীয়তে উল্লেখ কৰিব শিৱসাগৰ আনন্দৰ সাগৰ আৰু ৰংপুৰ ৰঙৰ আলয় হ'ল তৃতীয়তে উল্লেখ কৰিব দুজন ভতিজাক লগৰীয়া হিচাপে পালে তেওঁলোকে বঙলা পদ্য পাঠৰ পদ্য মুখস্থ মাতে চতুৰ্থতে অনেক প্ৰকাৰৰ ৰং ধেমালি বৰশী বাই মাছ ধৰা বিভিন্ন খেলা খেলে 5 নম্বৰত পুখুৰীত সাঁতোৰা দিখৌ সাঁতুৰি ইপাৰ সিপাৰ হোৱা ইত্যাদি 6 নম্বৰত লগুণ দিয়নিত লম্বোদৰ বৃদ্ধ পণ্ডিতে কপালত ফুট দিয়াৰ পৰিৱৰ্তে নাকত গালত চেলাউৰিত দিয়া কাৰ্যই আনন্দ দিয়ে 7 নম্বৰত উল্লেখ কৰিব বিভিন্ন শিক্ষকৰ তলত শিক্ষা গ্ৰহণ যেনে হেড পণ্ডিত তাৰক বাবু প্ৰাণকৃষ্ণকৰ ইংৰাজী স্কুলৰ শিক্ষক টেপু মাষ্টৰ ধৰ্মেশ্বৰ গোপাল চন্দ্ৰ ঘোষ তয়োধৰ শৰ্মা বিষ্ণুচন্দ্ৰ চক্ৰৱৰ্তী আন এজন হেডমাষ্টৰ শ্ৰীনাথ গুহ লক্ষ্মীনাথ বেজবৰুৱাৰ গদ্যশৈলীৰ সাধাৰণ আলোচনাত এই কথাখিনি উল্লেখ কৰিব 1 নম্বৰত শব্দচয়নত ইংৰাজী হিন্দী শব্দৰ মুকলি ব্যৱহাৰ সন্ধিযুক্ত শব্দ নিজে সজা শব্দ ঘৰুৱা কথিত আৰু জুৰীয়া শব্দৰ ব্যৱহাৰ কৰিছে দ্বিতীয়তে উল্লেখ কৰিব বাক্যৰীতি তৎসম তদ্ভৱ শব্দৰ বাক্য ইংৰাজী বাক্যাংশ সংস্কৃত প্ৰশ্নবোধক ভাৱবোধক ভকতীয়া ঠাঁচযুক্ত বাক্য ব্যৱহাৰ কৰিছে তৃতীয়তে উল্লেখ কৰিব অনুচ্ছেদ চতুৰ্থতে উল্লেখ কৰিব লয় কোট চিহ্ন খণ্ডবাক্য ফকৰা যোজনা পটন্তৰ প্ৰবচন 5 নম্বৰত উল্লেখ কৰিব অলংকাৰত অনুপ্ৰাস আৰোহণ সমাসোক্তি ৰূপক উপমা অতিশয়োক্তি ইত্যাদি ব্যৱহাৰ কৰা হৈছে লক্ষ্মীনাথ বেজবৰুৱাৰ পাঠ দুটাত প্ৰকাশিত সমাজ বাস্তৱতা উল্লেখ কৰিব 1 নম্বৰত শিক্ষা বঙলা ইংৰাজী দ্বিতীয়তে যাতায়াত তৃতীয়তে পৰিয়াল ব্যৱস্থা 4 নম্বৰত গাঁৱলীয়া পৰিৱেশ 5 নম্বৰত ধৰ্মীয় সংস্কাৰ
6 নম্বৰত চৰকাৰী ব্যৱস্থা, 7 নম্বৰত উল্লেখ কৰিব তীৰ্থস্থান, নদী, পাহাৰ, প্ৰাকৃতিক সৌন্দৰ্য, 8 নম্বৰত চিকিৎসা ব্যৱস্থা। আত্মজীৱনীৰ স্বৰূপ আৰু অসমীয়া আত্মজীৱনীৰ সাহিত্য বুৰঞ্জীত মোৰ জীৱন শৰণৰ স্থান, সেই সম্পৰ্কে লিখিবলৈ হ'লে এই কথাখিনি উল্লেখ কৰিব। 1 নম্বৰত বেজবৰুৱাৰ মৃত্যুৰ পিছত 1944ত পুথিৰূপে প্ৰকাশ। দ্বিতীয়তে উল্লেখ কৰিব 18টা অধ্যায়ৰ সমষ্টি। তৃতীয়তে উল্লেখ কৰিব বেজবৰুৱাৰ শিক্ষা, কৰ্মজীৱনৰ ভালেমান ঘটনা আৰু অভিজ্ঞতা সন্নিৱিষ্ট। 4 নম্বৰত উল্লেখ কৰিব অসমীয়া আত্মজীৱনীৰ এক উকমুকনি। 5 নম্বৰত উল্লেখ কৰিব পূৰ্ণাংগ আত্মজীৱনীৰ বাটকটীয়া পুথি। 6 নম্বৰত উল্লেখ কৰিব আত্মজীৱনীৰ বাবে থাকিবলগীয়া সকলোবোৰ গুণ বিৰাজমান। এইদৰে সংক্ষিপ্ত ৰূপত নোটছ বনাই পঢ়িলে নিশ্চয় পৰীক্ষাৰ আগত গোটেই কিতাপটো দিনত 2-3 বাৰকৈ ৰিভাইজ দিবলৈ সক্ষম হ'ব আৰু পৰীক্ষাত ভাল ফলাফল দেখুৱাবলৈ সক্ষম হ'ব। ভিডিঅ'টো কেনে পালে নিশ্চয় কমেণ্ট কৰি জনাব। এই সংক্ষিপ্ত নোট যদি আপোনাৰ পচন্দ হয় বা ভাল লাগে তেতিয়াহ'লে এই নোটছৰ PDF বা গোটেই দ্বিতীয় খণ্ডৰ নোটছৰ PDF ডাউনলোড কৰি ল'ব পাৰিব। ডেছক্ৰিপশ্যনত লিংক দিয়া আছে। যদি আপোনাৰ উপকাৰত আহে তেতিয়াহ'লে আপোনাৰ সহপাঠীৰ লগত শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। পিছৰ খণ্ডসমূহ চাবলৈ নাপাহৰিব। আজিলৈ সামৰিছোঁ, ধন্যবাদ।